চাওকচোন সেই বসুদেৱেও যেতিয়া জগতৰ ঈশ্বৰক পুত্ৰ ৰূপত পোৱাৰ পাছতো মুক্তি পোৱা নাই কিয় যেতিয়ালৈকে কৃষ্ণক ঈশ্বৰ বুলি আকৌ ভজনা কৰা নাই নাৰদেৱ যেতিয়া উপস্থিত হলি তেতিয়া বসুদেৱে কৈছে প্ৰভু ঈশ্বৰকে মই পুত্ৰ ৰূপত পালো যদিও আজিলৈকে এতিয়া তেওঁৰ প্ৰতি মোৰ পুত্ৰ মোহটো সোমাই গ'ল কৃষ্ণ বুলি ক'লে ঈশ্বৰ ভাৱনাটো মোৰ সহজে নোপোৱা পুত্ৰ ভাৱনাটোহে উপজে গতিকে কৃষ্ণক মই আকৌ কিদৰে ঈশ্বৰ বুলি নিৰূপণ কৰি ভাবিব পাৰিম সেই বিষয়ে মোক অকণমান ভালকে বুজাই কওক তেতিয়াহে মই মুক্তিৰ অধিকাৰী হ'ব পাৰিম তেতিয়া নাৰদদেৱে কি কৈছে এই বসুদেৱক এই ভগৱান কৃষ্ণক ঈশ্বৰ বুদ্ধি উপজিবলৈ নিমি নৱ সিদ্ধ সংবাদৰ কথা কৈ শুনাইছে নিমি পৰম বিষ্ণু ভক্ত আছে নিজৰ যজ্ঞশালাত যজ্ঞ আচৰণ কৰি থাকোঁতে এই অলপ আগত যে প্ৰসংগ আহিছিল ঋষভদেৱৰ এজন পুত্ৰ ভৰত সেই ঋষভদেৱৰে 9জন পুত্ৰ আছিল 9জন সিদ্ধ কবি হবি আবিৰ্ভূত পিপলায়ন দ্ৰুমিল চমক কৰভাজন এই নৱসিদ্ধ গৈ সেই নিমি ৰজাৰ যজ্ঞশালাত উপস্থিত হ'ল আৰু তেওঁলোকক যেতিয়া আগমন হোৱাত দেখিলে তেতিয়া নিমি ৰজাই পোন প্ৰথমতেই কৈছে চাওকচোন ভগৱন্ত যে মোৰ ওপৰত প্ৰকৃততে তুষ্ট আছে সেই কথাটো প্ৰমাণ বোলে মই আজি পালো কেনেকে ভৈলু কৃতাৰ্থ পদৰেণু পায় আমি জানিলো আজি হে তুষ্ট মুত কৃষ্ণ স্বামী যদি নৰতনু ইটো ক্ষণে কয় অথিৰ তথাপি দুৰ্লভ মানুহ মনুষ্য হৰিৰ ইহাতো দুৰ্লভ মানুহ ভকতৰ সংগ লভিও দুৰ্লভ লাভ কিনো ভৈল ৰংগ বোলে ভৈলুহু কৃতাৰ্থ পদৰেণু পায়া আমি জানিলো আজিহে তুষ্ট মুত কৃষ্ণ স্বামী নৱসিদ্ধৰ আগমন হোৱা দেখি নিমি ৰজাই কৈছে কি ভগৱান যে মোৰ ওপৰত তুষ্ট আছে এইটো বোলে প্ৰমাণ যদি নৰতনু ইটো ক্ষণেক অথিৰ যদি বোলে মনুষ্য শৰীৰটো খন্তেকীয়া কেতিয়া ই অৱসান হৈ যাব আমি নাজানো তথাপি দুৰ্লভ মানুহ মনুষ্য শৰীৰ তথাপি কিন্তু মনুষ্য শৰীৰ দুৰ্লভ বুলিয়ে মই ভাবো কাৰণ 84 লক্ষ জুনি পাৰ কৰি মনুষ্য শৰীৰ পোৱা গৈছে ইহাতো দুৰ্লভ মানুহ ভকতৰ সংগ কিন্তু ইয়াতকেও দুৰ্লভ হৈছে কি সৎলোকৰ সংগ পোৱাটো লভিলু দুৰ্লভ লাভ কিনো ভৈল ৰং সেইবাবে পুনৰ ভাগৱতে কৈছে প্ৰায়হ দুৰ্লভ প্ৰাপ্তি প্ৰায় বহুত দুৰ্লভ কি পোৱাটো মনুষ্যত্ব মানুহ হ'বলৈ পোৱাটো তাতোতকৈ দুৰ্লভ কি মুমুক্ষত্ব মুখ্যৰ অধিকাৰী হোৱাতকৈ দুৰ্লভ হৈছে কি সজ্জনা নাম সংগতি সজ্জনসকলৰ সংগ পোৱাটো বহুত দুৰ্লভ আৰু সংগতে আমাৰ অসমীয়াতে আপ্তবাক্য এটা আছে যেনেকুৱা সংগে ৰতি তেনেকুৱা জীৱনৰ গতি পৰিৱেশ লাগিলে আমাৰ যিমানেই ভাল নহওক পৰিৱেশ লাগিলে যিমানেই বেয়া নহওক আৰু বেয়া পৰিৱেশতো যদি আমি সৎসংগত আছো তেতিয়া তেওঁ কেতিয়াও অসৎ নহয় আৰু পৰিৱেশ ভাল হোৱাৰ পাছতো যদি মই অসৎ সংগত আছো সি বেয়া হ'ব কেনেকে সংগতে কেনেকা প্ৰভাৱ পেলায় মই অকণমান লৌকিক উদাহৰণ এটা দিছো প্ৰচলিত যদি কোনোবা এটা স্থানত সুৰাপান কৰা ব্যক্তি দুজন ৰৈ থাকে তেওঁলোকৰ লগতে যদি সুৰাপান নকৰা ব্যক্তি এজনো ৰৈ থাকে দেখাজনে কি ভাবি যাব বোলে দুজনেহে সুৰাপান কৰি আছে ইজনে নাই কৰা নহয় এইটো নাভাব এই সুৰাপান কৰা ব্যক্তি কেইজনৰ লগত আছে যেতিয়া ইজনকো সুৰাপান কৰিছে বুলিও ধৰা তাৰ বিপৰীতে ধৰ্ম কৰ্ম একো নজনা ব্যক্তি এজনো যেতিয়া নামঘৰলৈ যায় কোনোবাই জানো তেওঁক অভগত বুলি জ্ঞান কৰে নামঘৰত গৈ বোলে বহি আছে কোনোবাই তেওঁক জানো অজ্ঞানী বুলি ভাৱনা কৰিব কোনেও নকৰে তেতিয়াহ'লে সংগতে বাহ্যিক ৰূপতে প্ৰভাৱ পেলালে নে সুৰাপান নকৰা ব্যক্তিজনো যদি সুৰাপান কৰা ব্যক্তিজনৰ লগত আছে তেওঁক খাই আছে বুলি ধৰা হৈছে বা ধৰা হ'ব বা মই হলেও ভাবিলো একো ধৰ্ম কৰ্ম নজনা ব্যক্তিজনো যদি সৎসংগলৈ আহিছে তেতিয়া তেওঁকো কোনোৱে অজ্ঞানী বুলি জ্ঞান কৰিব নোৱাৰে ভকত বুলিয়ে জ্ঞান কৰিব আৰু অলপ আগত যে যোজনাটি ওলাইছিল মহাপুৰুষে লিখিছিল বৈকুণ্ঠৰ পৰা আহো একেলগে বাটত হেৰাল লগ সত্যত এটা দাপৰত বিচাৰি কলিত পাইছিলো বৈকুণ্ঠৰ জীৱসকল আহোঁতে একেলগে আহিল কৰ্ম বেলেগ বেলেগ সত্যটো লগ বিচাৰি বোলে নাপালো তেতাটো নাপালো দাপৰতো নাপালো কলিত পাইছিলো কলিত কি ৰূপত এই সৎসংগৰ ৰূপত
ইজনে সিজনক ঈশ্বৰৰ ভক্ত বুলি চিনি পাইছো ন, জানিব পাৰিছো, এইটোহে আচল পৰিচয়। কিন্তু ভকত বুলি ক'লে আমাৰ আকৌ অকণমান কিছুসকলে নাকটো কুচাই দিয়ে। ভকত বুলি ক'লে কি ভাবে, নাম গুণ গাই যিসকল ঘূৰি ফুৰে আৰু সেইসকলে ভকত, ভকতৰ কাম সেইটোৱে। সেইকাৰণে কিছুসকলে ভকত বুলি ক'লে লাজো কৰে। মোৰ মিতিৰতে যদি বিধায়ক এজন আছে, ভকত মোৰ মনোমালিন্য থাকিলেও আনৰ আগত পৰিচয় দিওঁতে মই কি বুলি ক'ম, এই আমুকৰ বিধায়ক যে মোৰ আমুক হয়, তেওঁ বেয়াই পায়। বিধায়কজনৰ সৈতে ভাল পোষ্টত আছে কাৰণে তেওঁৰ সৈতে জড়িত কৰি নিজকে পৰিচয়টো দিবলৈ, ঈশ্বৰৰ সৈতে শুনা পাইছে নহয় সকলোৱে? চাওকচোন, ঈশ্বৰৰ সৈতে জড়িত পৰিচয় মানে কি? ঈশ্বৰৰ ভক্ত হয়, ঈশ্বৰৰ ভকত হয়, নহয়নে? নাম গোৱা, পাঠ পঢ়া এইখিনি একটা সামাজিক কৰ্মহে, নহয়নে? আজ্ঞা দিলেহে কোনোবা এজনে এইখিনি কৰিব পাৰিব। ভক্তিটো এনেকুৱা নহয় নহয় যে কেৱল এইখিনি জনা ব্যক্তিহে ভক্তি কৰিব, সকলোৱেতো আমি ভক্তি কৰিব লাগিব। ভকত বুলি ক'বলৈ লাজ কৰিবলৈ কিটো আছে? মুছলিমজনে টুপি পিন্ধিবলৈ লাজ নকৰে, খ্ৰীষ্টানজনে ডিঙিত ক্ৰছটো ওলমাবলৈ লাজ নকৰে। আমাৰ আগত ধুতিখন পিন্ধিবলৈ কিছুসকলে লাজ কৰে নহয়, নহয়নে? নামঘৰলৈ আহিবলৈ লাজ কৰে নহয়। অসমীয়াই জাতি মাতি ভেটি ক'ত ৰক্ষা কৰিবগৈ যদি নিজৰ সমাজ সংস্কৃতি? কেলেণ্ডাৰখনো কিছুমান অসমীয়াই চাব নাজানে, মই একদম খোলাকে কৈছো, অসমীয়া কেলেণ্ডাৰখন চাব নাজানো, তিথি বাৰ নক্ষত্ৰৰ কথা ক'লে এইবিলাক বামুণৰ বস্তুহে। যি অসমীয়া কেলেণ্ডাৰখনকে চাবলৈ সেইকাৰণে সি অসমীয়া মাটি ভেটি কেনেকে ৰক্ষা কৰিব? শুনিবলৈ এইটো অকণমান স্পৰ্শকাতৰ হৈ যায়, কিন্তু সেইটোৱে সত্য। ক'ব বিচৰা হৈছে কি, নিজৰ সমাজ সংস্কৃতি পূৰ্বৰ মহাপুৰুষসকলে ইমানখিনি বস্তু আমাক দি থৈ গৈছে, গোটেই জীৱনটো আমি লৈ পেলাই শেষ কৰিব নোৱাৰো। আৰু কিছু কথা জানিও ভাল লাগে নহয়, এনেকুৱা কিছুমান ভাল দিশ আছে। 31 ডিচেম্বৰৰ দিনা বেলেগলৈ গৈছে এই কথাটো, হ'লেও মুখলৈ আহি যেতিয়া কৈ দিছো আৰু 31 ডিচেম্বৰ দিনা গোটেই ৰাতিটো সাৰ পাই পেলাই নৱবৰ্ষক আমি আঁকোৱালি যাওঁ। বিহুৰ দিনা আকৌ আগদিনালৈকে শুইহে থাকে, নহয়নে? আমি উৎসৱ পাৰ্বণ বিলাকতো ইমান সূক্ষ্ম বিজ্ঞান আছে যে সৃষ্টিৰ লগত জড়িত। আমাৰ মাঘ বিহু পতাৰ সময়ত, মাঘ বিহু বুলি পাছৰ পৰা এজনে ক'লে কাৰণে মনত পৰিব, সূৰ্যৰ যেতিয়া মকৰ ৰাশিত প্ৰৱেশ কৰে, মকৰ সংক্ৰান্তি, হয়নে? মাঘ বিহু। কিয় মাঘ বিহু? সূৰ্যৰ তেতিয়া উত্তৰায়ণ গতি আৰম্ভ হয়। ভাগৱতত যদি আমি চাওঁ, আৰম্ভণিৰ পৰা শেষলৈকে গোটেই ভক্তসকল কেনি গৈছে? উদ্ধৱ বিদুৰো গৈছে উত্তৰ দিশে, মৈত্ৰেয়ো গৈছে উত্তৰ দিশে, পঞ্চ পাণ্ডৱো গৈছে উত্তৰ দিশে, পৰীক্ষিতো গৈছে উত্তৰ দিশে। এই ভকতৰ উত্তৰ দিশত এনেকুৱা কি আছে? সকলো উত্তৰ দিশে গৈছে, কাৰণ আমাক কি লাগে? উত্তৰায়ণ গতি। বছৰেকত দুটা অয়ন থাকে, প্ৰথম ছমাহ এই মাঘৰ পৰা প্ৰথম ছমাহ উত্তৰায়ণ কাল, পাছৰ ছমাহ দক্ষিণায়ন কাল। দেৱলোকত এবছৰ এদিন হয়, সেইকাৰণে তাত ছমাহ দিন ছমাহ ৰাতি। এইটো বোলে কাল্পনিক কথা। মহাকাশ বিজ্ঞানীও কৈছে, মহাকাশত উপগ্ৰহসমূহ যিমানে ওপৰলৈ গৈ থাকে সিমানে সময়ৰ গতি কমি যায়, সময় আপেক্ষিক। আমি আছো ভূলোকতহে, দেৱতাসকল দেৱলোকত আছে। অন্য জীৱই মৰিলে ঊৰ্ধ্বদৈহিক যাত্ৰা কৰিব নালাগে, কিন্তু মনুষ্যই লাগে। মনুষ্যক বিবেক এটা দিয়া হৈছে নে? বিহুৱে সংক্ৰান্তি আমি অফাৰ বিচাৰি যাওঁ ন, কাপোৰ কানি কিনিবলৈ কিমান অফাৰ আছে। মৰাৰ পাছত মনুষ্য এতিয়া যমনগৰৰ পৰা অফাৰ এটাও পায়, যাতনা হৰি। এইটোতো অগ্নিত দাহ কৰি দিয়া হয়। জমে এতিয়া ধুব লাগিব নহয় চাফ চাবোন দি, যিবোৰ দাগ লগালো এইটো জীৱনত। এই যাতনা শৰীৰটো যমনগৰৰ পৰা এই জীৱটোক দিয়া হয়, তাৰ পৰা বৈতৰণি যাত্ৰা। সেই যাত্ৰা কৰা সময়ত এবছৰ সময় লাগে। এতিয়া জীৱই বোলে শৰীৰটোৰ পৰা জীৱ ওলাই যোৱা আটাইতকৈ প্ৰশস্ত সময় কি? উত্তৰায়ণ কাল। দেৱলোকত দিনৰ সময়, কাৰোবাৰ ঘৰলে দিনৰ সময়ত যোৱা সময়কণহে ভাল, ৰাতি গ'লে দৰ্জা খুলি নিদিবও পাৰে, কোন আহিছে কি ৰূপত। সেইকাৰণে আমাৰ কিছুসকলে আজিকালি কয় নহয়, এই বোলে মৰা গৰুটোৱে যেতিয়া গাখীৰ নিদিয়ে তাৰপিছতে মৰা মানুহৰ কাৰণে এইবোৰ কাজ কৰ্ম সকাম নিকাম পাতি কি লাভ? এই কথাটো ভুল। কেনেকে ভুল জানেনে? মৰা গৰুজনীৰ লগত মোৰ ঘৰত যদি মোৰ কোনোবা এজন ঢুকাই যায়, তেতিয়াহ'লে মই তুলনা কৰিব পাৰিম জানো? পাৰো জানো? গৰুজনী মৰিলে কোনোবাই চুচৰাই নি হলেও পুতি থবগৈ, হয়নে? মানুহ এজন মৰিলে সেইটো কাম কৰিব পাৰিবনে? যদি কৰি দেখুৱাব পাৰে তেতিয়াহ'লে আপত্তি নাই। অন্য জীৱ ঊৰ্ধ্বদৈহিক যাত্ৰা কৰিব নালাগে, মনুষ্যই লাগে। আমি সেইটো সংস্কৃতিৰ লোক যিটো সংস্কৃতিৰ মৃতকৰ শটো সংস্কাৰ কৰি পঠাব জানে। সংস্কাৰাতহে দ্বিজ উচ্চতে, সংস্কাৰী হলেহে তেওঁ দ্বিজত্ব প্ৰাপ্তি কৰে, সংস্কাৰী নহলে তেওঁ দ্বিজত্ব প্ৰাপ্তি কৰিব নোৱাৰে। ৰাৱণো ব্ৰাহ্মণ আছিল, কৰবাত শুনিছে জানো ব্ৰাহ্মণ? ব্ৰহ্মাৰ পুত্ৰ মৰিষি, মৰিষিৰ পুত্ৰ বিশ্ববা, বিশ্ববাৰ পুত্ৰ ৰাৱণ। ইমান পণ্ডিত আছিল, বেদৰ ওপৰত ভাষ্য লিখিছিল, কিন্তু তেওঁক ব্ৰাহ্মণ বুলি কতো উল্লেখ নাই। কিয় উল্লেখ নাই? নিজৰ সংস্কাৰক ত্যাগ কৰিছে। সংস্কাৰত দ্বিজ উচ্চতে, সংস্কাৰ আৰু মৰ্যাদা অবিহনে জীৱনত একো আমি প্ৰাপ্ত কৰিব নোৱাৰো।
গছৰ পৰা ছিঙি অনা ফলটোচোন আমি ধুই পেলাই খাওঁ, সেইটোতো এটা সংস্কাৰ। আমাৰ সাধাৰণ মানুহৰ জীৱনততো 10টা সংস্কাৰ আছিল, কিন্তু কিছুমান কথা আমাৰ পৰা এৰ খাই গ'ল। গৰ্ভ সংস্কাৰ, পুংসৱন, সীমন্তোন্নয়ন, জাতকৰ্ম, নামকৰণ, নিষ্ক্ৰমণকৰণ, অন্নপ্ৰাশন, অক্ষৰাৰম্ভ, গৃহস্থী প্ৰৱেশ, অন্ত্যেষ্টি। কিছুমান শব্দ আজিকালি আমাৰ পৰা অপৰিচিতই হৈ থাকিল, কাৰণ আমি এৰি দিলো। এৰি দিয়াৰো কাৰণ কি? পাশ্চাত্য সংস্কৃতিৰ মাজত দৌৰি দৌৰি নিজৰ সমাজ সংস্কৃতি বহুখিনি দিশ আমাৰ পৰা কোনোবাখিনিত এৰ খাই গুচি গ'ল। আৰু যাই হওক, কৰবাৰ পৰা কৰবা পাইছোগে, আকৌ উভতি আহিছো। আৰু যে এই সৎসংগ পোৱাটো নিমি ৰজাই ইমান গুৰুত্ব তাত কিয় দিছে? কাৰণ জীৱনত সৎসংগ পোৱাটো চাওকচোন, কোনোবা এজন মানুহ যদি পোনপ্ৰথমতে নামঘৰলৈ আহে ন, তেওঁক যদি দিয়া যায়, আইলৰ পৰা হয়তো তেওঁ নাহিবও পাৰে, স্বাভাৱিক কথা। আজি মোকেই যদি ধৰি লওক ধৰ্ম মাৰ্গলৈ আহোঁতে মোক যদি ধৰি লওক গুৰুসকলে ভক্তসকলে বোলে 10টা 15টা নীতি নিয়ম পোন প্ৰথমতেই দি দিয়ে, তেতিয়া কাইলৈ পৰা মই ভাবিম নহয় ইমান নীতি নিয়ম পালন কৰিব নোৱাৰো দেই, নাযাওঁ। গতিকে নীতি নিয়ম দি পেলাই মানে কাকো সংস্কাৰী কৰিব নোৱাৰি। সেইকাৰণে কি কৈছে? আদৌ শ্ৰদ্ধা ততৌ সাধু সংগূঢ় ভজন ক্ৰিয়া ততো অনৰ্থ নিবৃত্তি নিষ্ঠা ভাৱ ৰুচিস্তত ততো প্ৰেমাদ বিধঞ্চতি সাধকা নাময়ং প্ৰেমে প্ৰাদুৰ্ভাৱে ভৱেৎ ক্ৰম। আত্মীয় বোলে শ্ৰদ্ধাযুক্ত হৈ সৎ সংগলৈ যোৱা, একো নীতি নিয়ম পালন কৰিব নালাগে, সদায় সৎলোকৰ সংগৰ সৈতে জড়িত হৈ থাকে। তেতিয়াহ'লে কি হ'ব? অনৰ্থবিলাক নিজেই নিবৃত্তি হৈ থাকিব। যদি ভাল কথাবিলাকৰ মাজত মই থাকো, ভাল লোকসকলৰ সংগত থাকো, তেতিয়া যিটো কথা মই নীতি নিয়মত থাকি পালন কৰিব নোৱাৰো, সেইটো তেওঁলোকৰ সংগত থাকি 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 এদিন অভ্যাসলৈ ৰূপান্তৰ হৈ যাব, অনৰ্থবিলাক নিজে নাইকিয়া হৈ যাব। কাৰোবাক উপদেশ কৰি কোনেও, মই আপোনাক উপদেশ দি একো কৰিব নোৱাৰো, আপুনি মোক উপদেশ দি একো কৰিব নোৱাৰে। পৰিৱেশটো এনেকুৱা লাগিব যাতে তেওঁ নিজেই নীতি নিয়মত সোমাই যায়। সদায় যদি সৎ কথাখিনিৰ মাজতেই থকা হয়, তেতিয়াহ'লে তেওঁ সংস্কাৰী হৈ উঠিবই, লাগিলে তেওঁ আৰু অসংস্কাৰী হওক। কিন্তু জ্ঞান থকাৰ পাছতো আৰু শাস্ত্ৰ পঢ়াৰ পাছতো যদি মই জ্ঞানেও মোক তৰাব নোৱাৰো। আৰু কথা এটা চাওকচোন, সংগ সংগ বুলি ক'লে এনেকুৱা এটা শক্তিশালী পদ্ধতি বুজা যায়, যিকেইটা কথা ব্যক্তিজনে নিজৰ ঘৰখনৰ মানুহৰ আগতো নকয়, নহয়নে? সেই কথাকেইটা কিন্তু সেই সংগত গৈ কয়গৈ, বন্ধু বৰ্গৰ সৈতে, সুহৃদৰ সৈতে। বিশেষকৈ আমাৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত আমি সেইটো বিশেষকৈ পাওঁ, জ্যেষ্ঠসকল আছে সেইটো অনুভৱ কৰিব পাৰে। ল'ৰা ছোৱালীয়ে কি কৰে? নিজৰ মাক দেউতাকক নোকোৱা কথাটো নিজৰ বন্ধু বান্ধৱৰ সৈতে কথা কয়। তেতিয়াহ'লে বন্ধু বান্ধৱ সুহৃদ সংগটো কিমান ভাল হ'ব লাগিব। কেনেবাকে যদি বেয়া হয়, নোকোৱা মাক দেউতাকক নোকোৱা কথাকেইটাও সংগত কৈছো, নহয়নে? নিজৰ বন্ধু বৰ্গক কৈছো। তেতিয়াহ'লে বন্ধু বৰ্গ যদি কেনেবাকে বেয়া হ'বলৈ হয়, তেতিয়াহ'লে নিজৰ মাক দেউতাকক নোকোৱা কথাটো কৈছো, যেতিয়াহ'লে সেইটো বেয়া প্ৰভাৱ পেলাবনে? মাক দেউতাকক নোকোৱা কথাকেইটাও কোৱা ব্যক্তিজন কিমান ভাল হ'ব লাগিব। সেইকাৰণে সংগটো ভাল হ'ব লাগে, সংগটো ভালকে বিচাৰ কৰিব লাগে। আৰু অসৎ সংগ বুলি চাবলৈ গ'লে পৃথিৱীত একোৱেই নাই। মই যদি দুজন মানে সৈতে লগ লাগে যদি বেয়া কথা পাতি থাকো, সেইটোতো অসৎ সংগ, হয়নে? অসৎ ব্যক্তি বুলিতো সংসাৰত একো নাই, সকলোৱে অসৎ ব্যক্তি। খালি তাত যদি অসৎ কথা পাতো, অসৎ আচৰণ কৰো, তেতিয়া আমি অসৎলৈ গুচি যাওঁ। নিজে চিন্তা কৰি চালেই হ'ল, বিবেক এটা দিছে, বুদ্ধি এটা দিছে, পাতিবলৈ ইমান ভাল ভাল কথা আছে। সেইবাবে সেই নিমি ৰজায়ো ঈশ্বৰৰ প্ৰত্যক্ষ কৃপা বুলি সেই সৎসংগক স্বীকাৰ কৰিছে। কিয়? কাৰণ সৎসংগ পোৱাটোহে আজি এইটো যুগত কৃষ্ণই কৃপা কৰিবলৈ সেই শংখ চক্ৰ গদা পদ্ম ধৰি লৈ নাহে, কাৰণ সেই ৰূপটো দৰ্শন কৰাৰ শক্তি আমাৰ ভিতৰত নাই, অৰ্জুনৰে নাছিল। যেতিয়া ভগৱন্তৰ আচল ৰূপ বিশ্বৰূপ যেতিয়া দেখুৱালে, অৰ্জুনক দিব্য দৃষ্টিও দিছিল, নহয়নে? দিব্য দৃষ্টিৰ জৰিয়তে ভগৱন্তৰ বিশ্বৰূপ চাইছিল। কিন্তু অৰ্জুনে কি ক'লে? সেইখন প্ৰভু মই এই ৰূপটো চাই থাকিব নোৱাৰো, তুমি সেই দ্বিভুজ ৰূপত আহা। আমাৰ শক্তি নাই যে ভগৱন্তৰ সেই বিশ্বৰূপ আমি ভগৱন্তৰ সেই পবিত্ৰ দিব্য ৰূপটো এই দুটা চকুৰে চাব পাৰিম। জ্ঞান চক্ষু দিলেও আমাৰ কেপাচিটি নাই, ভগৱন্ত সেই ৰূপত নাহে। সেইকাৰণে কলিৰ যুগত কি ৰূপত? বোলে সন্ত ৰূপত, বৈষ্ণৱ ৰূপত কলিত অৱতাৰ। কলিৰ শেষত হ'ব কল্কি অৱতাৰ, সেইটো যুগ অৱতাৰ। কিন্তু কলিত বৈষ্ণৱ ৰূপত, বৈষ্ণৱ বিষ্ণু কলি মধ্যে বিশেষত, কলিত বৈষ্ণৱেই বিষ্ণু। এই ইমান শুদ্ধ ভকত জানো আজিৰ জগতত আছে, এইটো এতিয়া মোৰ বিচাৰৰ বিষয় নহয়। আপুনি কিমান ভক্তি কৰিছে মই বিচাৰ কৰি কি লাভ হ'ব, নহয়নে? আমি কেতিয়াবা কি লাগো, এই আমুকৰ কিমান ভক্তি আছে, তামুকৰ কিমান ভক্তি আছে, এই কথাটোত লাগি যাওঁ। এইটো জৰুৰী নহয় নহয়।
আৰু মই যদি ভক্তি মাৰ্গত আহি কিবা এটা বেয়া আচৰণ কৰিছো ফলটো মই নিজেই পাম ঈশ্বৰে ভুলতো সুধাই নেৰে নিজৰ পাৰিষদকে সুধাই নেৰিলে মোক কেনেকৈ সুধাই দিব মোৰ দায়িত্ব হৈছে আপোনালোকক যেতিয়া মই ভক্তৰ ৰূপত পাইছো ভক্তৰ ৰূপত জ্ঞান কৰা বেয়াটো কৰিলে নিজে ফল পাব হয়নে খেলিমেলিটো কৰিলে নিজে ফল খাব মই হেতু বিচাৰ কৰাৰ দায়িত্ব নহয় আৰু বৈষ্ণৱ বুলি ক'লে এখানে প্ৰথম লক্ষণে কি বুজা যায় সহনশীলতা আৰু ধৈৰ্য কাৰণ আমি ঈশ্বৰ বুলি উপাসনা কৰো হেজনা ভগৱন্তৰ বক্ষত গৈ ভিগুৰিখে গুৰ মাৰি দিছিল গৈ নহয় ভিগুৰিখে কি কৰিব লাগিছিল তেতিয়াই নষ্ট কৰি পেলাব লাগিছিল কলে কি যে প্ৰভু আপুনি মোক কঠিন বক্ষত গুৰ মাৰি দুখ পালেন যিজনাক আমি জগতৰ ঈশ্বৰ বুলি কৈছো তেওঁৰ ভিতৰতে ইমান ধৈৰ্য আৰু সহনশীলতা যে ভিগুৰিখে গুৰটো পোৱাৰ পাছতো উলুটাই তেওঁক কৈছে যে আপুনি মোৰ কঠিন বক্ষত গুৰ মাৰি দুখ পালেন গোসাই ঘৰ সোমালে এতিয়া মহ এটা পৰিলে কিমান ধৈৰ্য আছে মোৰ ওলাই পৰে সেইকণ ধৈৰ্যই নাই মোৰ জীৱনত আগবাঢ়িব জানো পাৰিম এফালে চাওকচোন বিপৰীতকৈ বিনা ধৈৰ্যত উপাসনা স্থিৰ থাকিব নোৱাৰে হিৰণ্যকশিপুৱে যেতিয়া ঈশ্বৰক উপাসনা কৰিছিল মানে ব্ৰহ্মাক উপাসনা কৰোঁতেচোন এটা ভৰিৰ ওপৰত থিয় হৈ বহু বছৰ ৰৈ আছে সদায় নাথাকে কিমান হৈ থাকিম এই আজিৰ যুগত ইমান শুদ্ধ আছে জানো আজিৰ যুগত ইমান সত্যবাদী আছে জানো সেইখিনিতে আৰু উলুটা পাক আৰম্ভ হৈ যায় কাৰণ ধৈৰ্য নাই সহনশীলতা নাই সহনশীলতা আৰু ধৈৰ্যহে ভক্তি মাৰ্গৰ লক্ষ্য সহনম সৰ্ব দুঃখানাম অপ্ৰীতিকৰ পূৰ্বকম চিন্তা বিলাপ ৰহিতম সাতি দীক্ষা নিগদ্যতি আৰু সেই নজন সিদ্ধ যেতিয়া সংগ নিমিৰজাই পাইছে বসুদেৱক কিয় এই কথা প্ৰসংগ কৰি শুনালে কাৰণ সেই নজন সিদ্ধক বোলে এই নিমিৰজাই নটি বিশেষ প্ৰশ্ন কৰিছিল যি নটি প্ৰশ্নৰ আৰতে ভাগৱতৰ প্ৰায়খিনি মূল বিষয় সোমাই আছে গতিকে সৎসংগলৈ যোৱাৰ সাৰ্থকতা সেইখিনিতে যেতিয়া সৎসংগলৈ গৈ আমি তাত কিবা এটা কথা আলাপ আলোচনা কৰিম কিবা এটা কথা জানিবলৈ বুজিবলৈ চেষ্টা কৰিম যেটো নিমিৰজাৰ জৰিয়তে দেখালে বোলে আত্যন্তিক সুখ কি ভাগৱত ধৰ্ম কি মায়া কি কৰ্ম কি ঈশ্বৰে কিয়নো অৱতাৰ গ্ৰহণ কৰে ঈশ্বৰৰ অৱতাৰসমূহ কি কি ভক্তি কি অভক্তৰ গতি কি যুগ ধৰ্ম কি এই নটি প্ৰশ্ন বোলে নজন সিদ্ধক কৰিলে নিমিৰজাই